দুটা কুকুৰ দুটাক লৈ আজি দেশজুৰি চৰ্চা ভক্তৰ পাছে পাছে গৈ এটাই অতিক্ৰম কৰিলে 480 কিলোমিটাৰ আনটো কুকুৰে পহৰা দিছে ৰেলৱে ষ্টেচনত মহাভাৰতত বৰ্ণনা কৰা আখ্যান অনুসৰি দ্ৰুপদীক লৈ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল আৰু সহদেৱে যাত্ৰা আৰম্ভ কৰিছিল হিমালয়লৈ লগত আছিল এটা কুকুৰ কিন্তু হিমালয়ৰ শীৰ্ষত উপনীত হোৱাৰ পূৰ্বেই পৰ্বতৰ পৰা পৰি দ্ৰুপদী ভীম অৰ্জুন নকুল সহদেৱে প্ৰাণ হেৰুৱাইছিল ধৰ্মপ্ৰাণ যুধিষ্ঠিৰক অন্তিম মুহূৰ্তলৈকে সংগ দিছিল মাত্ৰ কুকুৰটোৱে বিশ্বৰ বৃহৎ ধৰ্মগ্ৰন্থ মহাভাৰতৰ সেই আখ্যানেই যেন এইবাৰ জীৱন্ত ৰূপত প্ৰতিফলিত হৈছে অন্ধ্ৰপ্ৰদেশৰ কেইজনমান ভক্তৰ ক্ষেত্ৰত ৰাজ্যখনৰ তিৰুমালাৰ পৰা সবৰীমালালৈ আহিছে 13 জন ভক্ত 13 জন আয়াপ্পা ভক্তই 31 অক্টোবৰত পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিল কেৰালাৰ সবৰীমালা মন্দিৰলৈ বুলি সেই তেতিয়াৰে পৰা ভক্তকেইজনৰ সৈতে আহি আছে এটা বাটৰ কুকুৰটোৰ ডিঙিত কেইটামান জুনুকা সি খোজকাঢ়িলে ৰুনুক জুনুককৈ বাজে ভক্তৰ দলটো ইতিমধ্যে 480 কিলোমিটাৰ পথ খোজকাঢ়ি কৰ্ণাটকৰ কাত্তিঘেৰাৰ চিক্কামাগালুৰু পাৰ হৈছে কুকুৰটো ভক্তকেইজনৰ পিছে পিছে আহি আছিল আৰু গৈ আছে কুকুৰটোৱে তেওঁলোকক এৰি দিয়া নাই ইফালে চেন্নাইৰ ৰেলৱে ষ্টেচনত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত এটা কুকুৰটোৱে পাৰ্ক টাউন ষ্টেচনত বচাইছে হাজাৰজনৰ জীৱন গৰাকীবিহীন কুকুৰটোৱে প্ৰতিদিনে RPFৰ সৈতে ষ্টেচনৰ বাহিৰে ভিতৰে টহল দিয়ে এনেয়ে পাৰ্ক টাউন ষ্টেচন চেন্নাইৰ আটাইতকৈ ব্যস্ত ষ্টেচন তাতে ৰেলত নিয়ম নমনা যাত্ৰীৰ সংখ্যাই অধিক যাত্ৰীয়ে নিয়ম ভংগ কৰিলেই ভুকিবলৈ ধৰে কুকুৰটোৱে লগে লগে RPFৰ জোৱান আহি চম্ভালি লয় পৰিস্থিতি যাত্ৰীয়ে নিয়ম উলংঘন কৰি ৰেলৱে ক্ৰছিং পাৰ হলেও সকিয়নি হিচাপে ভুকিবলৈ ধৰে কুকুৰটোৱে চলন্ত ৰেলত কোনো যাত্ৰী জঁপিয়াই উঠিব খুজিলে বা চলন্ত ৰেলৰ পৰা জঁপিয়াই নমাৰ চেষ্টা চলালেও ভুকি উঠে কুকুৰটোৱে প্ৰায় 2 বছৰ ধৰি কুকুৰটোৱে RPFৰ লগত থাকি এই কাম কৰি আছে পাৰ্ক টাউন ষ্টেচনত স্থানীয় লোকৰ মতে কুকুৰটোৱে আজিলৈকে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰা নাই ষ্টেচনটোত RPF আৰু স্থানীয় লোকে কুকুৰটোৰ নাম থৈছে চিন্না পন্নু নিউজ ডেস্ক ৰিপৰ্ট DY365